সন্দৰ্ভত মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। মোবাইলত ছেভ কৰি ৰাখক 112 নম্বৰ। যিকোনো বিপদত পৰিলে আপুনি ফোন কৰক 112 নম্বৰলৈ, কিয়নো 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব 200 মোবাইল পুলিচ ষ্টেচন। এতিয়াৰ পৰা আপুনি বিপদত পৰিলে সেই নম্বৰলৈ ফোন কৰক আৰু আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। জনাইছো বিগ ব্ৰেকিং এবৰ্তত জনাইছো 112ত ফোন কৰিলে আৰক্ষীয়ে ল'ব কঠোৰ একশ্যন। ৰাজ্যজুৰি 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব 200 মোবাইল পুলিচ ষ্টেচন। বিপদত পৰিলে আপুনি এতিয়াৰ পৰা দিব পাৰিব অভিযোগ। ৰাজ্যৰ চুকে কোণে 24 ঘণ্টাই ঘূৰি ফুৰিব 200খন মোবাইল পুলিচ ভান। 112 নম্বৰ ডায়েল কৰিলে কঁপি উঠিব অপৰাধী। মুহূৰ্তৰ ভিতৰতে আৰক্ষীয়ে গ্ৰহণ কৰিব একশ্যন। আৰক্ষীয়ে একশ্যন ল'ব যিকোনো বিপদৰ উমান পালে। আপোনাৰ সুৰক্ষাৰ বাবে সাজু চৰকাৰৰ বিশেষ কামন। এতিয়াৰ পৰা আপুনি বিপদত পৰিলে চিন্তা কৰিব নালাগে, অপৰাধীয়ে পলোৱাৰ সুযোগো নাপাব। শীততে কঠোৰ একশ্যন গ্ৰহণ কৰা হ'ব। 112 মোবাইলত ছেভ কৰি ৰাখক। ডকাইতি, গুণ্ডাগিৰি, আক্ৰমণ সকলোতে মুহূৰ্ততে উপস্থিত হৈ পৰিব আৰক্ষী। চিন্তাৰ কোনো কাৰণ নাই। এতিয়াৰ পৰা দেৰগাঁৱৰ মুখ্য কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ কৰা হ'ব 112 চেণ্টাৰ। 200খনকৈ পুলিচ ভান এতিয়াৰ পৰা সক্ৰিয় হৈ থাকিব। জুই লাগিলে, হাস্পতাল যাবলগীয়া হ'লে বা যিকোনো আপতকালীন পৰিস্থিতিত 112 নম্বৰ ডায়েল কৰিলে আপোনাক সহায় কৰিব আৰক্ষীৰ ফালৰ পৰা। অগ্নি নিৰ্বাপক, স্বাস্থ্য আৰু আৰক্ষী তিনিওটা বিভাগ এতিয়া আপোনাৰ আঙুলিৰ টিপাতে সক্ৰিয় হৈ পৰিব। এতিয়া নিজৰ মোবাইলত ছেভ কৰি লওক এই লাইফলাইন নম্বৰ 112। যিকোনো মুহূৰ্ততে আৰক্ষীয়ে আপোনাক সহায় কৰিব। আপুনি যেতিয়াই ফোন কৰিলে তেতিয়াই আপোনাৰ সুৰক্ষাৰ বাবে হাজিৰ হৈ পৰিব অসম আৰক্ষী। যিকোনো বিপদত পৰিলে ডায়েল কৰক 112। মুহূৰ্তৰ ভিতৰতে আৰক্ষীয়ে ল'ব একশ্যন। ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধলৈকে এতিয়া সকলোৱে ছেভ কৰি লওক 112। ৰাজ্যৰ চুকে কোণে 24 ঘণ্টাই ঘূৰি ফুৰিব 200খনকৈ মোবাইল পুলিচ ভান। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা। এতিয়াৰ পৰা 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব অসম আৰক্ষী। যিকোনো মুহূৰ্তত আপুনি যদি বিপদত পৰে তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধলৈকে সকলোৱে এতিয়া ছেভ কৰি ৰাখক 112 নম্বৰ। ৰাজ্যৰ চুকে কোণে 24 ঘণ্টাই ঘূৰি ফুৰিব 200খন মোবাইল পুলিচ ভান। 112 নম্বৰ ডায়েল কৰিলে কঁপি উঠিব অপৰাধী। মুহূৰ্তৰ ভিতৰতে আৰক্ষীয়ে ল'ব কঠোৰ একশ্যন। যিকোনো বিপদৰ উমান পালে আপোনাৰ সুৰক্ষাৰ বাবে সাজু চৰকাৰৰ বিশেষ কামত। অপৰাধীয়ে পলোৱাৰ সুযোগো নাপাব। শীততে কঠোৰ একশ্যন ল'ব অসম আৰক্ষীৰ ফালৰ পৰা। ডকাইতি, গুণ্ডাগিৰি, আক্ৰমণ সকলোতে মুহূৰ্ততে উপস্থিত হ'ব আৰক্ষী। দেৰগাঁৱৰ মুখ্য কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ কৰা হ'ব 112 চেণ্টাৰ। যদি জুই লাগে, হাস্পতাল যাবলগীয়া হয়, যিকোনো আপতকালীন পৰিস্থিতিত এই 112 নম্বৰে সহায় কৰিব আপোনাক। অগ্নি নিৰ্বাপক, স্বাস্থ্য আৰু যিকোনো মুহূৰ্ততে জনাইছো অগ্নি নিৰ্বাপক, স্বাস্থ্য আৰু আৰক্ষী তিনিওটা বিভাগ এতিয়া আপোনাৰ এটা আঙুলিৰ টিপাতে সক্ৰিয় হৈ পৰিব। আপোনাক সহায়ৰ বাবে আগবাঢ়ি আহিব। এতিয়াই নিজৰ মোবাইলত ছেভ কৰি লওক এই নাম্বাৰটো। আপোনাক যিকোনো মুহূৰ্ততে আপোনাক সহায় কৰিব। এতিয়া চিন্তাৰ কোনো কাৰণ নাই। 112 নম্বৰ ডায়েল কৰিলে আপোনাৰ কঁপি উঠিব অপৰাধী। যিকোনো বিপদত পৰিলে আপুনি এতিয়াৰ পৰা সহায়ৰ বাবে এই নম্বৰ ডায়েল কৰিব পাৰিব। অসম আৰক্ষী সক্ৰিয় হৈ থাকিব। যিকোনো মুহূৰ্ততে আপোনাক সহায়ৰ বাবে সক্ৰিয় হৈ থাকিব, কিয়নো 24 ঘণ্টাই সহায়ৰ বাবে সক্ৰিয় হৈ থাকিব অসম আৰক্ষী। বিপদত পৰিলে ডায়েল কৰক আপুনি 112 নম্বৰ। অসম আৰক্ষী 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব। আৰু জুই লাগিলে, হাস্পতাল যাবলগীয়া হ'লে বা যিকোনো বিপদত পৰিলে আপুনি 112 নম্বৰ ডায়েল কৰক আৰু আপোনাক সহায়ৰ বাবে উপস্থিত হ'ব 24 ঘণ্টাই যিহেতু সক্ৰিয় হৈ থাকিব অসম আৰক্ষী। অসম নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দিশত যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটৰ ফালৰ পৰা। অসমৰ প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাক অধিক শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লৈছে অসম কেবিনেটে গুৰুত্বপূৰ্ণ যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটৰ অনুমোদনৰ পিছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে 112 নম্বৰ জৰুৰী সেৱা ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে ৰাজ্যৰ চুকে কোণে দিনে নিশাই 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব। আৰু এই ব্যৱস্থাৰ অধীনত অত্যাধুনিক সঁজুলিৰে সজ্জিত আৰক্ষী ভ্ৰাম্যমাণ যে বাহন আছে, এই বাহনে 24 ঘণ্টাই বিভিন্ন অঞ্চলত টহল দিব। যিকোনো জৰুৰী পৰিস্থিতি, অপৰাধ, দুৰ্ঘটনা, মহিলাৰ সুৰক্ষাজনিত যি সমস্যা আছে, চিকিৎসা বা অগ্নি নিৰ্বাপক সহায়ৰ প্ৰয়োজন অথবা যিকোনো সংকটৰ সময়ত নাগৰিকসকলে কেৱল 112 নম্বৰত ফোন কৰিলে দ্ৰুতভাৱে সহায় লাভ কৰিব। এই পদক্ষেপৰ জৰিয়তে আৰক্ষীৰ সঁহাৰি আগতকৈ অধিক ক্ষিপ্ৰ হৈ পৰিব আৰু ফলপ্ৰসূ হোৱাৰ লগতে নগৰাঞ্চলৰ পৰা আৰম্ভ কৰি দূৰৱৰ্তী গ্ৰাম্য অঞ্চলতো এই সেৱা সহজলভ্য হৈ পৰিব। আটাইতকৈ ভাল খবৰ সকলোৰে বাবে 112 নম্বৰ মোবাইলত আপুনি ছেভ কৰি ৰাখক। অপৰাধ নিয়ন্ত্ৰণ, আইন শৃংখলা ৰক্ষা, পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
সাধাৰণ জনতাৰ মাজত নিৰাপত্তাবোধ অধিক সুদৃঢ় হৈ পৰিব। এই ইয়াৰ জৰিয়তে প্ৰযুক্তি নিৰ্ভৰ জনমুখী আৰু দ্ৰুত আৰক্ষী সেৱা গঢ়ি তোলাৰ ক্ষেত্ৰত এই সিদ্ধান্ত উল্লেখযোগ্য মাইলৰ খুঁটি হৈ পৰিব। ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱন সম্পত্তি আৰু সুৰক্ষাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দি অসম চৰকাৰে নিৰাপদ সুৰক্ষিত আৰু শান্তিপূৰ্ণ অসম গঢ়ি তোলাৰ দিশত এই পদক্ষেপৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে, এতিয়াৰ পৰা সকলোৱে এই নম্বৰটো ছেভ কৰি ৰাখক। ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধলৈকে সকলোৱে এতিয়াই ছেভ কৰক 112 আৰু বিপদত পৰিলে যিকোনো মুহূৰ্ততে আপুনি ফোন কৰক। 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব, ৰাজ্যজুৰি 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব 200 মোবাইল পুলিচ ষ্টেচন। বিপদত পৰিলে অভিযোগ দিব পাৰিব, তাৰ পিছত আপোনাক সহায়ৰ বাবে ক্ষিপ্ৰতাৰে আগবাঢ়ি আহিব অসম আৰক্ষী। 112ত ফোন কৰিলে আৰক্ষীয়ে ল'ব কঠোৰ একশ্যন, চিন্তা কৰাৰ কোনো কাৰণ নাই। এতিয়াৰ পৰা 112ত ফোন কৰিলে এতিয়া অপৰাধী কঁপৰি উঠিব। ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধলৈকে সকলোৱে এতিয়া ছেভ কৰি লওক 112 নম্বৰ। ৰাজ্যৰ চুকে কোণে গ্ৰাম্যাঞ্চলৰ পৰা আৰম্ভ কৰি চহৰাঞ্চললৈকে 24 ঘণ্টাই এই সেৱা আপুনি লাভ কৰিব। 200খন মোবাইল পুলিচ বান সক্ৰিয় হৈ থাকিব 24 ঘণ্টাই। 112 নম্বৰ ডায়েল কৰিলে কঁপি উঠিব অপৰাধী। মুহূৰ্তৰ ভিতৰতে আৰক্ষী গৈ উপস্থিত হ'ব আৰু আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা, কঠোৰ একশ্যন ল'ব আৰক্ষীয়ে। যিকোনো বিপদৰ উমান পালে আপোনাৰ সুৰক্ষাৰ বাবে সাজু চৰকাৰৰ বিশেষ কমাণ্ড আৰু অপৰাধীয়ে পলোৱাৰ সুযোগ নাপাব, থিতাতেই কঠোৰ একশ্যন লোৱা হ'ব। ডকাইতি আক্ৰমণ সকলোতে মুহূৰ্তৰ ভিতৰতে আৰক্ষী উপস্থিত হৈ পৰিব আৰু 112 চেণ্টাৰ দেৰগাঁৱৰ মুখ্য কাৰ্যালয়ৰ পৰা নিৰন্তন কৰা হ'ব। যদি হস্পিটেল যাবলগীয়া হয়, জুই যদি লাগে, যিকোনো আপৎকালীন পৰিস্থিতি যদি আপোনাৰ হয়, তেনেহ'লে 112 নম্বৰ আপোনাক সহায় কৰিব। এই নম্বৰটো আপুনি মোবাইলত ছেভ কৰি ৰাখক। 112 নম্বৰ 112 নম্বৰটো আপুনি মোবাইলত ছেভ কৰি ৰাখক। আপোনাৰ আঙুলিৰ টিপাৰ পাছতে আপুনি সক্ৰিয় হৈ পৰিব। এই সেৱা নিজৰ মোবাইলত ছেভ কৰি লওক। এই লাইফ লাইন নম্বৰ 112। এতিয়াৰ পৰা চিন্তাৰ কোনো কাৰণ নাই। অসম আৰক্ষী আপোনাৰ সহায়ৰ বাবে 24 ঘণ্টা এলাৰ্ট হৈ থাকিব। অসম নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দিশত যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাক অধিক শক্তিশালী কৰা হ'ব। অসম কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটৰ অনুমোদনৰ পিছতে এতিয়াৰ পৰা অসম আৰক্ষীৰ 112 ডায়েল জৰুৰী সেৱা ভ্ৰাম্যমান বাহনৰ জৰিয়তে ৰাজ্যৰ চুকে কোণে দিনে নিশাই সক্ৰিয় হৈ থাকিব আৰু উপলব্ধ হ'ব। এই ব্যৱস্থাৰ অধীনত অত্যাধুনিক অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নম্বৰ দেখিছে, 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব। পুলিচ ভেনত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম, লাচিত বৰফুকন একাডেমীত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্ক বোৰ্ড থাকিব, তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শিফটত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব,
আৰু কণ্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে। এনে ধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব, যদি মেডিকেল আৰ্জেঞ্চি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব। যদি ফায়াৰ ইমাৰ্জেঞ্চি হয় 112ই ফায়াৰক জনাই দিব। তাৰমানে এইটো হোম, পুলিচ, ফায়াৰ ব্ৰিগেড, স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব। তাৰমানে তেওঁ ভুক্তভোগীজনে তিনিটা ফোন কৰিব নালাগে, ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে, এম্বুলেন্সত ফোন কৰিব নালাগে, 112ত ফোন কৰিলেই গোটেইখিনি কাম একেলগে হ'ব। কিন্তু 108ও মুকলি থাকিব, এইটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি, এইটো নহয়, 108ও থাকিব। কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হ'লে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জেগাত দুৰ্ঘটনা হৈছে, আপোনালোকে এম্বুলেন্স পঠাওক। চ' হেল্থ, ডিজাষ্টাৰ ৰেছপন্স, ইণ্টিগ্ৰেটেড পুলিচ ষ্টেচন আৰু এইটো 24x7 থাকিব। ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে, ঘটনা হৈছে, ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে, যি ঘটনা হ'লে ৰাতি হ'লেও এই 200খন গাড়ী 24x7 ই এক্টিভ হৈ থাকে। অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে, 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব। পুলিচ ভেনত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম, লাচিত বৰফুকন একাডেমীত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্ক বোৰ্ড থাকিব তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে, আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ